গুড মৰ্ণিং নমস্কাৰ মহিলা বৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। ডাইৰেক্ট কিটচেনত আহি গৈছোঁ। ব্ৰাছ কৰি অকণমান গাত পানী ঢালি ডাইৰেক্ট কিটচেনত মৰ্ণিং ডিউটি আছে, তাৰ কাৰণে মই কি বনাম আপোনালোকক দেখাই আছোঁ। আৰু বিলাহী সৰু মাছ জোল বনাম। সৰু মাছ আৰু কেইটামান আছে, সিদিনা অনা, যোৱাকালি কেইটামান বনালোঁ, ৰাতি ভাজিলোঁ। এতিয়া ইফালে গৰম পানী কৰি লৈছোঁ, ইফালে আকৌ গ্ৰীণ টি। এতিয়া চব্জিখিনি কাটা চব্জি মানে বিলাহীটো ধুনীয়াকৈ কাটি লওঁ। ইফালে বিলাহীখিনি ধুনীয়াকৈ ধুই কেনে কাটি লৈছোঁ। ইফালে আৰু জলকীয়া কেইটামান ফালি লৈছোঁ। পিঁয়াজ নাই, পিঁয়াজ আজি ডিউটিৰ পৰা হাতে আনিব লাগিব। এইটো আৰু মাছখিনি সোৱাদ অনুসাৰে নিমখ আৰু হালধি কালাৰৰ কাৰণে সানি লৈছোঁ। ইফালে বহাই দিছোঁ কুকাৰ, ইফালে বহাই দিলোঁ কেৰাহীটো আঞ্জা বনোৱাৰ কাৰণে। ইফালে মহাৰাজা শুই কেনে উঠাই নাই, দৰজাটো মাৰি দিওঁ। পূৰা গেছ যায়, মানে ভাত বনোৱাৰ পিছত তেলৰ বিলাক গেছ। তেলখিনি গৰম হোৱাৰ পিছত দি দিছোঁ মাছটো। পূৰা কাঢ়া ফ্ৰাই কৰি নলওঁ মাছটো, আজি পূৰা লাষ্ট মাছখিনি আৰু মাছ ভাজা কেৰাহীতে নহয় বিলাহীখিনি, মাছ ভাজা বোলে, মাছ ভাজা তেলতে কেইটামান পাঁচফোৰণ আৰু কেঁচা জলকীয়া ফালি লৈছিলোঁ যে সেইখিনি তেলত দি তাৰপিছত বিলাহীখিনি এতিয়া দি দিছোঁ। বেছি ফ্ৰাই কৰা নাই, হাফ ফ্ৰাই কৰি লৈছোঁ। পিছে মই যিহেতু বেছি দীঘলীয়া নকৰোঁ, ময়ো ডিউটিত যাব ওলাব লাগে। আজি বিলাহী আৰু মাছ বনাইছোঁ, সৰু মাছ। আজি এতিয়া দুপৰীয়াৰ পৰা এইটো দিয়ে পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।